হিমন্ত বিশ্ব শৰ্মাই 300টা মিটিং কৰিব পাৰে গৌৰৱ গগৈ চাহাবে কেইটা মিটিং কৰিলে হিমন্ত বিশ্ব শৰ্মাই যিধৰণে কষ্ট কৰে গৌৰৱ গগৈ কৰিব পাৰে নে নোৱাৰে তেওঁৰ নিচিনা যেটো ট্যালেন্ট কাৰ আছে সেই মুছলমানক বাবৰি মছজিদ লাগে আৰে ভাই তুমি কেই ওয়াক্ত নামাজ পঢ়া নামাজ পঢ়িবলৈ বাবৰি মছজিদ লাগে নে গৌৰৱ গগৈ মই বৰ ভাৱটো এৰি দিব লাগিব হেণ্ডশেক কৰি এইফালে চাই থকা তোমাৰ কাৰা স্ত্ৰী ভাঙিব সংখ্যালঘু যিখিনি ভোটাৰ ৰাইজ আছিলে তেওঁলোক যে কংগ্ৰেছমুখী হ'ল ইয়াৰ ৰকিবুল হুছেইনৰ অৰিহণা আছে একো অৰিহণা নাই আজি তানজিল 1,10,000 ভোটত জিকে ডু ইউ থিংক দ্যাট ইজ এ বিগ লিডাৰ বেদনা ভৰা এই হৃদয় दिल में बहुत दुख है भैया सोचता तो हूँ मैं অসমীয়া मानता तो हूँ लेकिन कोई मुझे तो অধৰ্ম বিৰাজ কৰিব গোটেই পৃথিৱীখনত অসৎ মানুহবোৰে শাসন কৰিব জন্ম নিয়ন্ত্ৰণ হাৰাম বুজি পাইছে না কৈছে নেকি আল্লাহ যে তুমি খুৱাব মেলিব নোৱাৰিবা উপযুক্ত কৰিব নোৱাৰিবা ইহকাল পৰকালৰ কাৰণে 20টা জন্ম দিয়া কৈছে মাদ্ৰাসা বাঢ়ি গৈ আছে আগতকৈ মৌলানা হাফিজ বাঢ়ি গৈ আছে সমাজখন কিয় আমি ঠিক কৰিব পৰা নাই ধৰ্মীয় মহফিল বাঢ়ি গৈ আছে কিয় সমাজখনত এই ফিতনা আছে কিয় ঘুষ খোৱা মানুহৰ সংখ্যা বৃদ্ধি হৈ আছে সুদ খোৱা মানুহৰ সংখ্যা কিয় বৃদ্ধি হৈ আছে অশ্লীল নৃত্য গানৰ মেহফিলবোৰ কিয় আমাৰ সমাজত চলি থাকে ক'ত আমি ভুল কৰিছোঁ মন্দিয়া সমষ্টিটোত আমি সাংবাদিকসকলেও ভাবিছিলোঁ যে আপোনাৰ এইবাৰ কিন্তু অলপ দিগদাৰ হ'ব দেই আপুনি এই বিহুটো কেনেকৈ ফালি ওলাই আহিলে যথেষ্ট চেলেঞ্জিং আছিলে প্ৰথম কথা হ'ল নতুনকৈ যিটো মন্দিয়া সমষ্টি হৈছে তাৰে 70% ভোটাৰ পুৰণা জনীয়া সমষ্টি আৰু বৰপেটা সমষ্টিৰ মোৰ লগত কোনো চিনাকি নাই নাম্বাৰ 1 পুৰণা বাগবৰৰ মাত্ৰ 30% ভোটাৰহে নতুন মন্দিয়া সমষ্টিৰ সেইফালৰ পৰা 70% ভোটাৰৰ লগত সংযোগ স্থাপন কৰা অঞ্চলবোৰৰ লগত চিনাকি হোৱা যথেষ্ট কঠিন আছিলে তাতোকৈ ডাঙৰ কথা হ'ল নমিনেশ্যন দিয়াৰ 3 দিনমান আগতে ৰাইজৰ দলৰ পৰা টিকেটৰ পৰা বঞ্চিত কৰিলে মোক মিত্ৰশক্তিয়ে আৰু নমিনেশ্যন দিয়াৰ আগদিনাখন টিকেট ল'লোঁ চ' ইট ৱাজ এ ভেৰি টাফ ইলেকশ্যন ক'বলৈ গ'লে আই ৱাজ ইন দ্য ৱাইল্ডাৰনেছ মই যেন জংঘলত এৰি দিছিলে কোনোবাই আমিতো ভাবিছিলোঁ আপোনাৰ কেৰিয়াৰে শেষ হৈ গ'ল নিৰ্বাচনৰ নমিনেশ্যন দিয়াৰ 2-3 দিন আগত আমি ভাবিছিলোঁ আপোনাৰ কেৰিয়াৰে শেষ হৈ গ'ল নমিনেশ্যন দিয়াৰ আগদিনাখন টিকেট দিলে মোক 22 তাৰিখে টিকেট দিলে 23 তাৰিখে নমিনেশ্যন দিলোঁ এইটো তাৰ কাৰণে এই বিজয়ৰ কাৰণে মইতো প্ৰথমে মই সৃষ্টিকৰ্তাক মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সৃষ্টিকৰ্তাৰ সহায় নহ'লে এই বিজয় সম্ভৱ নহ'লহেঁতেন দ্বিতীয়তে মই মোৰ সমষ্টিবাসীক আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমষ্টিবাসীয়ে গোটেই অসমক এটা মন্দিয়া সমষ্টি এটা পৰিচয় দাঙি ধৰিলে যে পাৰ্টি ইজ ইমেটেৰিয়েল পাৰ্টি চিম্বল ইজ ইমেটেৰিয়েল আমাক উন্নয়ন লাগে গতিকে উন্নয়নৰ লাগে মোক তেনেকুৱা এটা প্ৰতীক বুলি ভাবে উন্নয়নৰ প্ৰতীক গতিকে উন্নয়নৰ স্বাৰ্থত তেওঁলোকে কোনোফালে চোৱা নাই একমাত্ৰ উন্নয়নৰ স্বাৰ্থত তেওঁলোকে ভোট দিছে আৰু মই ইলেকশ্যনৰ সময়তো মোৰ এটাই ইছ্যু আছিলে ডেভেলপমেণ্ট এণ্ড অনলি ডেভেলপমেণ্ট কেৱল উন্নয়নৰ ওপৰত নিৰ্বাচন খেলি আপুনি 100% মই বাগবৰ সমষ্টিৰ 15 বছৰ বিধায়ক আছিলোঁ বাগবৰ সমষ্টিত ইয়াৰ আগতে আমাৰ বহুতো মন্ত্ৰী আছিলে দিলদাৰ ৰেজা চাহাব 15 বছৰ আছিলে ইব্ৰাহিম আলী চাহাব আছিলে আৰু বাগবৰ সমষ্টি জিঅ'গ্ৰাফিকেলি খুব এটা প্ৰত্যাহ্বান থকা সমষ্টি 5টা নদী বহুতো চৰ চাপৰি নদীৰ মাজত এই বাগবৰ সমষ্টিত কোনো ৰাস্তা ঘাট নাছিলে এখন গাঁৱৰ বাদে ক'তো বিজুলী বাতিৰ সংযোগ নাছিলে নদীৰ গৰাখহনীয়া শিক্ষানুষ্ঠানবোৰত শিক্ষক নাছিলে মই বিৰোধী বিধায়ক হৈ যোৱা 15টা বছৰত যথেষ্ট পৰিশ্ৰমৰ ফলত আৰু হয় সৃষ্টিকৰ্তাৰ সহায়ত মই বাগবৰ সমষ্টিটোক এটা নতুন ৰূপ দি সজাইছিলোঁ আৰু সেইটো খুব ভিভিডলি মানুহে দেখা পাইছিলে যে হয় দেয়াৰ হেজ বিন ৰিমাৰ্কেবল চেঞ্জ ইন বাগবৰ কনষ্টিটুৱেঞ্চি 500 কিলোমিটাৰ ৰাস্তা পকী বনাইছিলোঁ চৰ পাৰ্মানেণ্ট এৰিয়া চৰতো বনাইছোঁ 200 কিলোমিটাৰ ৰাস্তা 161খন পকী দলং বনাইছোঁ প্ৰতিটো ঘৰে ঘৰে বিদ্যুৎ দিছোঁ আৰু মোৰ তাত বিদ্যুৎ দিয়া ইমান সহজ নহয় টাৱাৰ লাইন বনাইছোঁ 5 জেগাত টাৱাৰ লাইন 5টা সাব ষ্টেচন বনাইছোঁ
মডেল ডিগ্ৰী কলেজ, বহুকেইখন হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী স্কুল, LP স্কুল, বহুকেইখন হেল্থ ইনষ্টিটিউশ্যন, নদীৰ গৰাখহনীয়া সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ হোৱা নাই যদিও যথেষ্টখিনি কণ্ট্ৰলত আছে। গতিকে এই উন্নয়নমূলক কাম চৰকাৰ নথকাকৈ কেনেকৈ কৰিলে ইমানবিলাক কাম আপুনি? চাওক, সেইটো এটা ভুল ধাৰণা মানুহৰ মাজত আছে যে চৰকাৰৰ থাকিব লাগিব, মন্ত্ৰীয়ে এপ্ৰুভ কৰিব লাগিব, তেনেকুৱা কথা নহয়। ভাৰত চৰকাৰৰ বহুকেইটা ফ্লেগশ্বিপ স্কিম চলি থাকে সদায়। এটা হ'ল তাৰে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা। তাৰ নিৰ্দিষ্ট এটা গাইডলাইন আছে, গাইডলাইন মতে যদি পৰে আৰু যদি বিধায়কজন সচেতন হয়, তেতিয়াহ'লে ইঞ্জিনিয়াৰসকলে সেই ৰাস্তাখিনি পকী কৰিবলৈ তেওঁলোক বাধ্য। এইটো গাইডলাইনে মেইন কথা। ঠিক তেনেকৈ আমাৰ সৰ্বশিক্ষা অভিযান, তাতো গাইডলাইনত পৰিব লাগিব। 1 কিলোমিটাৰৰ ভিতৰত স্কুল যদি নাই, স্কুল হ'ব। 3 কিলোমিটাৰৰ ভিতৰত যদি ME স্কুল নাই, হ'ব। কিন্তু কথা হ'ল MLA জনে হস্তক্ষেপ নকৰিলে। বহুতো বিষয় আছে চিনচিয়াৰলি কাম কৰে, বহুত বিষয় আছে চিনচিয়াৰলি কাম নকৰে। অফিচত বহি ওপৰৰ পৰা ৰিপৰ্ট বিচাৰিছে, দি দিয়ে। গতিকে তেনেকৈ বহু ৰাস্তা ঘাট বা স্কুল, হেল্থ অনুষ্ঠান আদি বাদ পৰি যায়। কিন্তু বিধায়কজন যদি সচেতন হয়, বিষয়াসকলে, অভিযন্তাসকলে সেই গাইডলাইন মতে পৰা বস্তু গালি গালাজো দিব লগা হৈছে আপুনি? কেতিয়াবা হৈছে, কেতিয়া মানে আমাৰ ধৰক এইটো কমন কেৰেক্টাৰ। এতিয়া মই ক'লে বহুতে বেয়া পাব। মই এটা সময়ত চাকৰি কৰিছিলোঁ 24 বছৰ। তাৰ যিটো অভিজ্ঞতা আৰু 15 বছৰ বিধায়ক হৈ মোৰ যিটো অভিজ্ঞতা, যদি মই সাধাৰণীকৰণ কৰোঁ, তেতিয়াহ'লে ৰিজাল্টটো হয় যে আমি নিজৰ ৰাজ্যখনক আমি বেছিভাগে ভাল নাপাওঁ। এইটো হ'ল কৰলাৰী। যদি মই ভাল পালোঁহেঁতেন, তেতিয়াহ'লে মই মোৰ ৰাজ্যখন বা দেশখনৰ উন্নয়নৰ কাৰণে মই সৰ্বস্ব উজাৰি দিলোঁহেঁতেন। আপুনি চাব, কেইবাটাও কথা মই এটা আপোনাৰ গাঁৱত চাব, চৰকাৰী এটা সম্পদ বহুত মানুহে দেখি আছে নষ্ট হৈ আছে, কোনোবাই ধ্বংস কৰি আছে, কোনেও বাধা নিদিয়ে। হোৱাই 10টা বজাত অফিচত যাব লাগে, বিষয়াসকল 10টাত আহে, 5টাত যাব লাগে, যায়। কিমানখিনি মই মোৰ দায়িত্ব পালন কৰিলোঁ, মোৰ এটা ছিগনেচাৰত, মোৰ এটা নোটত মোৰ ৰাজ্যখন কিমান আগবাঢ়ি যাব, সেই চিন্তাটো শতকৰা 80% বিষয়াৰ নাই, 80% অভিযন্তাৰ নাই। আৰু আমাৰ বিধায়কসকলটো আৰু এসৱ চৰা। বিধায়কসকল এক্সেপ্ট এ ফিউ, উই আৰ নট কমিটেড। কোনোমতে 5 বছৰ পাৰ হ'ব লাগে, টকা পইচা কমাব লাগে, ইলেকশ্যনৰ সময়ত টকা দিব লাগে, পাৰিলে মানুহবোৰক বুৰ্বক বনাব লাগে, MLA হ'ব লাগে, পাৰিলে সম্পত্তিৰ পাহাৰ কৰিব লাগে, দ্যাটছ দ্য থিং। গতিকে আমি যদি ৰাজ্যখনক ভাল পালোঁহেঁতেন, নহয়, এইটো একদম সাধাৰণ প্ৰজাৰ পৰা আমাৰ ৰাইজৰ প্ৰতিনিধিলৈ। ছেম ইজ দ্য কেছ। IAS অফিচাৰ বহুত পাৱাৰ থাকে জিলা এখনত। তেওঁ ইচ্ছা কৰিলে জিলাখনৰ প্ৰতিচ্ছবি সলাই দিব পাৰে। কিন্তু আমি কি দেখা পাওঁ? হি ডিপেণ্ডছ আপন হিজ এইটো কিমান সঁচা? আমি ধৰক যিসকল মন্ত্ৰীক বিধায়কক পাই থাকোঁ, তেওঁলোকে কেজুৱেলি কয় যে চেয়াৰমান দাই যেনেকৈ ফাণ্ড আনিব পাৰে সমষ্টিৰ কাৰণে, কোনেও নোৱাৰে বোলে। আপুনি হায়েষ্ট নে? এইটো চাওক, পৰা নোৱাৰাটো প্ৰত্যেকেই পাৰিব, কিন্তু ভিতৰত একুৰাত জুই জ্বলি থাকিব লাগিব সদায়। আই শুড ডু ছামথিং ফৰ মাই কনষ্টিটুৱেঞ্চি। মই মোৰ সমষ্টিৰ কাৰণে কিবা কৰিম। লিখা পঢ়া জনাটো ডাঙৰ কথা নহয়, জুইকুৰা ডাঙৰ। মই বাগবৰৰ বিধায়ক হৈছোঁ, বাগবৰ শুড বি নাম্বাৰ 1। বাগবৰ কিমান আগবঢ়াই লৈ যাব পাৰোঁ, 1000টা ৰাস্তা ওলাব। আপুনি 100টা কাম লৈ আগবাঢ়িব, তাৰে হ'ব পাৰে 20টা কাম হ'ব, কিন্তু আপুনি যদি এই কামবোৰ লৈ নালাগিলেহেঁতেন, এটা কামো নহ'লেহেঁতেন, 20টা আহিছে না। আজি পৰা 12 বছৰ আগত মোৰ গাড়ী স্প্ৰিং পাতি ভাঙি গৈছিলে বাগবৰ পাহাৰলৈ। মই এবাৰ যাওঁতে, আপুনি এবাৰ আহিব, এতিয়া যথেষ্ট ভাল পাব। ফিনফিনীয়া ৰাস্তা। আগতে মন্দিয়াৰ পৰা বাগবৰলৈ যাওঁতে ৰাতি থাকিব লাগে, নাও লৈ যাব লাগে। মন্দিয়া বজাৰত 3000 নাও বজাৰৰ দিনা জমা হৈছিলে, এতিয়া নাও নাই, চব ৰাস্তা ধুনীয়া ৰাস্তা ঘাট। মোৰ তাতে প্ৰায় 20,000 পিলপিলি চলি আছে এতিয়া, 20,000। তেনেকৈ সৰু সৰু তিনিআলি চাৰিআলিবোৰ টাউনশ্বিপলৈ উন্নীত হৈছে। চেয়াৰমান আলিয়ে কৰিছে সকলো। মই ওপৰৱালাৰ কৃপা, ৰাইজৰ সহযোগ, মোৰ প্ৰচেষ্টা। কিন্তু এইবাৰ এটা সাংঘাতিক ৱেভ আহিছিলে, যিটো ৱেভ আমি সাংবাদিক হিচাপেও দেখিছিলোঁ, সাধাৰণ জনতাই দেখিছিলোঁ, যে সংখ্যালঘু এলেকাত সংখ্যালঘু মানুহে এইবাৰ কেৱল কংগ্ৰেছক ভোট দিছে।
Yes. এইটো আপুনি মানিব এইটো 100% ইয়াৰো এটা বেকগ্ৰাউণ্ড আছে কিয় চাওক স্বাধীনতাৰ পিছৰ পৰা সংখ্যালঘু মানুহেও জানে কংগ্ৰেছে তেওঁলোকৰ প্ৰতি ন্যায় কৰা নাই মুছলমানৰ প্ৰতি বহুত অন্যায় কৰি থৈছে আৰু যাৰ ফলত মুছলমান মানুহে সময়ে সময়ে স্থিতি সলনি কৰিছে 1985 চনত তেওঁলোকে IMFৰ জন্ম দিলে কিন্তু দুটা টাৰ্মৰ পিছতে IMF ভেনিছ হৈ গ'ল নিশ্চিন্ন হৈ গ'ল IMFৰ পৰা তেওঁলোকে যিটো বিচাৰিছিলে নাপালে ইয়াৰ পিছত 15-20 বছৰ গ'ল আকৌ UDFৰ জন্ম দিলে UDFেও ভাষণবাজি কৰিলে কিন্তু তেওঁলোকৰ মৌলিক সমস্যা সমাধান কৰিবলৈ চেষ্টা নকৰিলে তেওঁলোকৰ আন্তৰিকতাও নাছিলে সুপ্ৰিমো বদৰুদ্দিন আজমল সাহেবে কওক তেওঁ নিজে MP হয় তেওঁ বাৰু ধুবুৰীৰ কাৰণে মোটামুটি দুটা ডাঙৰ ভাল কাম কৰিছে সিৰাজউদ্দিন আজমল সাহেব আব্দুর রহিম আজমল আব্দুর রহমান আজমল they know nothing about the problems in their constituencies they are in the dark totally সোণৰ চামুচ লৈ জন্মগ্ৰহণ কৰা মুম্বাইৰ পৰা এবাৰ আহে তেনেকেতো নহয় আৰু যোৱা 20টা বছৰে মানে বহুত আশা কৰি UDFক ভোট দিছিলে তেওঁলোকে দেখিলে যে AIUDF দলৰ কিছু বিধায়ক যেনে কৰিমউদ্দিন বৰবেটা মই নাম লৈছোঁ তেনেকৈ আৰু 2-4জন আছে চবৰে নাম নকওঁ আজমল সাহাবৰ ল'ৰা ৰহিম আজমলৰ কিছু কথা বতৰাই যেন বিজেপিৰ যিটো পোলাৰাইজেশ্যনৰ ৰাজনীতি তাত যেন হাৰ পানী যোগায় এইবাৰো চাওক এতিয়া ইলেকশ্যনৰ পিছত আজমল সাহেবে কৈ আছে মুছলিম লীগ হৈ গ'ল মুছলিম লীগ হাউ ফানি ইজ দিছ কেনেকৈ মুছলিম লীগ হ'ল তে এই পৰিৱেশত মুছলমান ইফালে বিজেপিৰ অত্যাচাৰ উচ্ছেদ বিভিন্ন ধৰণৰ অত্যাচাৰ মুছলমান অতিষ্ঠ হৈ গ'ল হুৱেৰ ইজ দ্য ৱে আউট আকৌ তেওঁলোকে এবাৰ ডিচিজন বদলি কৰিলে যে নাই UDF থকালৈ বিজেপি নাযায় গতিকে আমি বিজেপিৰ অত্যাচাৰৰ পৰা মুক্তি পাবলৈ আমি বিজেপিৰ বিকল্প চৰকাৰ কৰিব লাগিব তেওঁলোকে কেণ্ডিডেট নাচালে এফালৰ পৰা হাতৰ ছবিত ভোট দিলে লক্ষ্য কোন গৌৰৱ গগৈ আৰু যদি এই মানে হেৰিটো নাথাকিলেহেঁতেন এই কাৰকে কাম নকৰিলেহেঁতেন এনেকুৱা কিছু বিধায়ক বিজয়ী হৈছে যিসকলে 5,000 ভোটো নাপালেহেঁতেন মুছলমানে ভাল নাপায় কিন্তু বাধ্যত পৰি বিজেপিৰ অত্যাচাৰত বিজেপিৰ এই শাসনৰ পৰা মুক্তি পাবলৈ তেওঁলোকে ভাবিছে ডাঙৰ বিৰোধী দল কংগ্ৰেছ গতিকে তেওঁলোকক ভোট দিওঁ তেনেকৈ জিকিছে কিন্তু মন্দিয়া সমষ্টিত ব্যতিক্ৰম ঘটিলে আল্লাহ তালাৰ ৰহমত আল্লাহ তালাৰ কৃপা সৃষ্টিকৰ্তাৰ কৃপা ৰাইজৰ ব্যতিক্ৰমী চিন্তা চৰ্চা মন্দিয়াত সেইটো নহ'ল আৰু মন্দিয়া সমষ্টি বিশেষকৈ পুৰণা জুনিয়া সমষ্টিৰ একদম গাতে লাগি বাগবৰ সমষ্টি আছে গতিকে পুৰণা জুনিয়া সমষ্টিৰ মানুহখিনিয়ে যোৱা 15টা বছৰ যি দ্ৰুতগতিত বাগবৰত উন্নয়ন হৈছে সেইটো লৈ পেলাই তেওঁলোকে খুব আশাবাদী আছিলে যে উই ৱান্ট চেঞ্জ আমিও এই বাগবৰৰ নিচিনা উন্নয়ন বিচাৰোঁ ইনফেক্ট ডিলিমিটেশ্যন হোৱাৰ আগলৈ জুনিয়া সমষ্টিৰ বহু মানুহে হাঁহ উতাক কৰিছিলে যে আমাৰ এনেকুৱা এজন বিধায়ক লাগিছিলে আৰু ডিলিমিটেশ্যনৰ পিছত তেওঁলোকে খুব খুচ হৈছিলে যে এইবাৰ আমি ভাল বিধায়ক পাম এনেকুৱা কথাবোৰে মন্দিয়াত এটা ব্যতিক্ৰমী আপুনি কেৱল উন্নয়নক লৈ নিৰ্বাচন খেলিছে একদম 100% নাথিং এলছ বিৰোধীয়ে কেতিয়াবা 2-এটা ইছ্যু উলিয়াইছিলে সেইবোৰক কাউণ্টাৰ দিছিলোঁ আৰু তাৰ বাদে মোৰ একমাত্ৰ উন্নয়ন মোৰ কথা আছিলে যে মোৰ সকলো ৰাস্তা ঘাট মোৰ সমষ্টিৰ পকী কৰিম দলং পকী কৰিম নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিম ক'ৰবাত যদি শিক্ষানুষ্ঠান নাই শিক্ষানুষ্ঠান বনাম স্বাস্থ্য কেন্দ্ৰ যদি নাই স্বাস্থ্য কেন্দ্ৰ বনাম আৰু মাই এইম ইজ মন্দিয়া নাম্বাৰ 1 ইন আছাম মোৰ লক্ষ্য মন্দিয়া 1 নম্বৰ আৰু বাগবৰৰ বিধায়ক থাকোঁতে সেই লক্ষ্যত মই বহু দূৰ আগবাঢ়ি গৈছিলোঁ বাগবৰ সমষ্টিৰ মোটামুটি সৰু সুৰা প্ৰব্লেম চব শেষ কেইটামান 8-10টামান ডাঙৰ প্ৰব্লেম আছিলে মাত্ৰ যে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং হ'লে ভাল আছিলে কাবাইতেৰীৰ পৰা আমি মুছলমানৰ নিৰাপত্তাৰ কথা এবাৰো কোৱা নাই আপুনি ক'তো যিটো বিচাৰে তেওঁলোকে এতিয়া নাই এইটো মই তেওঁলোকক সাহসহে দিছোঁ তেওঁলোকক অল্টাৰনেটিভ ৰাস্তা চাওক এইবোৰ কথা গাই বাই লাভ নাই নিৰাপত্তা মই যদি চিফ মিনিষ্টাৰো হওঁ ছাপ'জ হাউ মেনি ইয়াৰ্ছ 5 ইয়াৰ্ছ এট দি বেষ্ট তাৰপিছত মুছলমানৰ নিৰাপত্তা মুছলমানে নিজে হ'ব লাগিব এই কথাবোৰে মই কৈছিলোঁ যে আপোনালোকে শিক্ষিত হওক আপোনালোকৰ প্ৰতিটো গাঁৱৰ পৰা IAS বনাওক IPS বনাওক জাজ বনাওক চাইণ্টিষ্ট বনাওক ইউনিভাৰ্চিটি প্ৰফেচৰ বনাওক ল'ৰা ছোৱালী শিক্ষাৰ কাৰণে আপোনালোকে জীৱন উৎসৰ্গা কৰক 10 বছৰত পিছত চাব সকলোৱে আপোনালোকক সন্মান কৰিব নমস্কাৰ কৰিব কোনে আপোনালোকক খেদিব কোনে আপোনালোকক অত্যাচাৰ কৰিব আৰু মাটিটোক আপোনালোকে
ইমান দিন খাটি বুলি ভাবিছিলে, সোণ বুলি ভাবিছিলে। মাটি ইজ নট খাটি, মাটি ইজ নট সোণ। সোণ আৰু হীৰা হ'ল আপোনাৰ ল'ৰা ছোৱালী। এই ল'ৰা ছোৱালীক হীৰা বনাওক আৰু ভয় নকৰিব, আপোনালোকে আপোনালোকৰ কৰ্মত গুৰুত্ব দিয়ক। এই সাহস মই যোগাইছোঁ তেওঁলোকক। মই হেন কৰেংগে তেন কৰেংগে ইয়ে বলনেৱালা নি। তাৰ ফলাফল আপুনি মন্ত্ৰীয়াত পাইছে, ইনশাল্লাহ ব্যতিক্ৰমী এটা ফলাফল। ইনশাল্লাহ ইনশাল্লাহ ইনশাল্লাহ। ৰাইজৰ দলে কিয় টিকট নিদিলে আপোনাক? কি ক'লে? ৰাইজৰ দলে কিয় টিকটটো নিদিলে আপোনাক? মই ভাবোঁ অখিল গগৈ ডাঙৰীয়াই যিমানখিনি মোক জনাইছে, টাইম টু টাইম জনাই আহিছে, তেওঁ প্ৰায় 15 দিন আগৰ পৰা মোক কৈ আহিছিলে যে দাদা বহুত অসুবিধা পাইছোঁ। বোলে কি অসুবিধা? কয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কোনো পধ্যেই আপোনাৰ এইটো মানি নলয়, তেওঁ ৰিজিগনেশ্যন দিব খোজে। আৰু লাষ্টৰ ফালে বোলে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াও তেওঁলৈ লিখিছিলে, পত্ৰ লিখিছিলে যে শ্বেৰমান আলী আহমেদক টিকেট দিলে মই ৰিজিগনেশ্যন দিম। ইফালে গোটেই অসমৰ মানুহৰ হেঁচা যে এট এনি কষ্ট মিত্ৰতাত সোমাব লাগে। বুদ্ধিজীৱীৰ হেঁচা, 100 কিমানজন বুদ্ধিজীৱীয়ে লিখি দিছিলে। আনফালে দেৱব্ৰত শইকীয়াৰ পদত্যাগৰ ভাবুকি, লুৰিণজ্যোতিৰ চিঠি। গতিকে মই ভাবোঁ অখিল গগৈ ডাঙৰীয়া নিৰুপায় হ'ল। আৰু মোৰ এটা সন্দেহ আছে, অখিল গগৈৰ হুৱে বাৱে থকা মানুহখিনিৰ মাজত এজন মানুহৰ ওপৰত মোৰ যথেষ্ট সন্দেহ আছে। যি 3-4জন মানুহ অখিল গগৈ খাওঁতে শুওঁতে উঠোতে বহুতে সদায় ওচৰত থাকে, তাৰে এজন মানুহে মই নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিছোঁ, ছাপ'জ এলায়েন্সৰ মিটিং বহিলে, মিটিং বহাৰ আগতে অখিল সোমোৱাৰ আগতে ক'ব দাদা এই শ্বেৰমানটোক এৰি দিয়ক, বাদ দিয়ক আৰু মন দিয়াটো, এলায়েন্সটো কৰিব লাগে। ওলাই অহাৰ পিছত ক'ব এই শ্বেৰমানটো বাদ দিয়াই ভাল। এনেকুৱা পৰিস্থিতিৰ কাৰণে বোধ হয় অখিল বাধ্য হৈ গ'ল। আপোনাৰ লাভে হ'ল নেকি বাৰু? লাভ লোকচান বুলি য়েছ ইন ওৱান চেন্স। মই সৰু নদীৰ পৰা গৈ মহাসাগৰত পৰিলোঁ, সৰু পুখুৰী এটাৰ পৰা গৈ মই মহাসাগৰত পৰিলোঁ। ৰাইজৰ দল, যাৰ মাত্ৰ এজনেই বিধায়ক আছিলে, এতিয়া মই এনেকুৱা এটা দলত গ'লোঁ য'ত 29জন লোকসভাৰ সাংসদ, 100ৰ ওপৰত এতিয়াও MLA, আৰু ৰাজ্যসভাৰ সাংসদ 19জন। আৰু 2029ত খুব সম্ভৱ যদিহে বিৰোধীৰ চৰকাৰ হয়, মমতা দিদি উইল বি ইন এ ভেৰি ষ্ট্ৰং পজিশ্যন। গতিকে এইটো গুৰ মাৰি গংগাত পেলোৱাই হ'ল বুলি ভাবোঁ মই। আপুনি দল সলনি নকৰে এতিয়া? দল সলনি কৰাৰ কোনো কুৱেশ্যন নাই, কাৰণ মুছলমান মানুহৰ চাওক, এই যে মই ক'লোঁ অলপ আগতে, স্বাধীনতাৰ পিছৰ পৰা তেওঁলোকক কংগ্ৰেছ দলে ন্যায় নিদিলে। তেওঁলোকে স্থিতি সলালে UMF-লৈ, UDF-লৈ। এই দুটা দলেও তেওঁলোকক ঠগিলে। এইবাৰ বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত সামগ্ৰিকভাৱে কংগ্ৰেছক ভোট দিলে। কিন্তু ৰিজাল্টটো কি হ'ল তেওঁলোকে দেখিলে। তেওঁলোকে মুছলমান মানুহে, কংগ্ৰেছে যদি ভাবিছে যে মুছলমান মানুহে আমাক খুব ভাল পায় ভোট দিছে, এইটো নহয়। ভিতৰত বহুত এংগুইছ, বহুত খং ৰাগ লৈ একমাত্ৰ বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত তোমালোকক ভোট দিছে। আৰু যদিহে মুছলমান মানুহে উপযুক্ত প্লেটফৰ্ম পায়, যিটো প্লেটফৰ্মৰ দ্বাৰা পলাৰাইজেশ্যনো নহ'ব, তেওঁলোকে তেওঁলোকৰ ন্যায়ো পাব, মুছলমান মানুহে মই ভাবোঁ আকৌ স্থিতি আপুনি দিব পাৰিব সেইটো প্লেটফৰ্ম? এতিয়া নেজানো, মই চেষ্টা কৰিম। মই ভাবোঁ তৃণমূল কংগ্ৰেছটো এটা ধৰ্মনিৰপেক্ষ দল, আৰু মই তৃণমূল কংগ্ৰেছত যোৱাৰ পিছত মই যিটো দেখিছোঁ, মানুহে খুব মানে সুখেৰে, খুব আনন্দেৰে আঁকোৱালি লৈছে। মই ভাবোঁ যদিহে আমাৰ দলীয় নেতৃবৃন্দই সেই সুযোগ দিয়ে, দলীয় নেতৃবৃন্দই যদি সহযোগ কৰে, তেতিয়াহ'লে খুব সম্ভৱ মই ভাবোঁ মুছলমান মানুহে এইবাৰ আকৌ এবাৰ তৃণমূল কংগ্ৰেছক চেষ্টা কৰি চাব। মুছলমান যিটো কথা, এই মুছলমানটো মমতা বেনাৰ্জীৰ ক্ষেত্ৰতো খুব ডাঙৰ ধৰণে এটা অভিযোগ উঠিছিল যে মুছলমান এণ্টি হিন্দু, যাৰ বাবে বংগত এই অৱস্থা হ'ল। চাওক, মই বেংগলৰ বিষয়ে বৰ বেছি নাজানো, কিন্তু মই জনাত এই মুছলমান দিছ ইজ এ নেৰেটিভ ক্ৰিয়েটেড বাই বিজেপি। আৰু এইবাৰ বংগৰ যিটো নিৰ্বাচন, সেইটো যে মানে মমতাৰ বিৰুদ্ধে এটা মেণ্ডেট, সেইটো মই বিশ্বাস নকৰোঁ। চাওক, ইট ৱাজ এ হিষ্টৰিক ইলেকশ্যন ইন বেংগল। যুদ্ধ সদৃশ পৰিৱেশ, আৰ্মি, CRP, পেৰামিলিটাৰী, অল চেণ্ট্ৰেল ফ'ৰ্চেছ ৱেৰ এমপ্লয়েড দিয়াৰ। আনকি কম্বেট বেটল ৰাস্তাত নামিছিলে, বেংগল পুলিচক একদম অকেজু কৰি ৰখা হৈছিলে। তাৰোপৰি
polling officer all were from outside. Number 2. Number 3, বিজেপিয়ে বেংগলত এইবাৰ এটা এক্সপেৰিমেণ্ট কৰি ছাকচেছফুল বুলি ভাবোঁ মই। অসমত যিটো আজমল পোলাৰাইজেশ্যন কৰাৰ কাৰণে এটা ভাল মানে উপাদান, ঠিক তেনেকৈ বেংগলত বিজেপিয়ে এইবাৰ এটা এক্সপেৰিমেণ্ট কৰিলে। হুমায়ুন কবিৰ ৱাজ প্লেণ্টেড বাই বিজেপি। এই যে বাবৰি মছজিদ শ কোটি টকা হুমায়ুন কবিৰক বিজেপিয়ে দিছে। আৰু মোৰ দুখ লাগে এনেকুৱা এটা সেই দৃশ্যটো দেখি মই এজন হিন্দু ল'ৰা, মই চিন্তা কৰিছিলোঁ যদি 1 লাখ মানুহে ইটা আনি যিটো এটা পৰিৱেশ সৃষ্টি কৰিছিলে বেংগলত, ন' ডাউট যিহেতু হুমায়ুন কবিৰ জিকিছে, তেওঁৰ লগত আৰু এজন জিকিছে। এই জধা মূৰ্খ মুছলমানবোৰো দায়ী, তাৰ লগতে এই 1 লাখ মানুহ গোটেই নিজে অহা নহয়, বিজেপিয়ে পঠিয়াইছে। হুমায়ুন কবিৰৰ সাহস আছে নেকি বাবৰি মছজিদ বনাবলৈ? তেওঁৰ সাহস কৰা ইমান টকা। হুমায়ুন কবিৰ ৱাজ প্লেণ্টেড বাই বিজেপি। আৰু বেংগলৰ মুছলমানৰ প্ৰতি, বিশেষকৈ হুমায়ুন কবিৰক ভোট দিয়া মুছলমানৰ প্ৰতি মোৰ পুতব জন্মে এই জধামূৰ্খহঁতৰ ভৱিষ্যত অতি বেয়া আছে। হুমায়ুন কবিৰ মোৰ সমষ্টিত অহা হ'লে একদম প্ৰত্যেকটো জাগাত পিটন খালেহেঁতেন। এতিয়াও মুছলমান, যি মুছলমানৰ শিক্ষা নাই, স্বাস্থ্যৰ ব্যৱস্থা নাই, চাকৰি বাকৰি নাই, চাইণ্টিষ্ট নাই, সেই মুছলমানক বাবৰি মছজিদ লাগে? আৰে ভাই, তুমি কেই ওয়াক্ত নামাজ পঢ়া? নামাজ পঢ়িবলৈ বাবৰি মছজিদ লাগেনে? তুমি ভগৱানৰ প্ৰতি কিমান নমনীয়ভাৱে তুমি ভগৱানক মাতিছা, এইটোৱে ডাঙৰ কথা। ভগৱানৰ কাৰণে ঘৰ নালাগে, অট্টালিকা নালাগে, কিন্তু এই জধামূৰ্খহঁতে বাবৰি মছজিদৰ পিছে পিছে দৌৰ মাৰিলে। মইতো ভাবিছিলোঁ হুমায়ুন কবিৰৰ ছিকিউৰিটি ফৰবিট হ'ব, কিন্তু মোৰ এতিয়া পুতৌ জন্মিছে যে এই জধামূৰ্খ মুছলমান তহঁতৰ ভাগ্যত আৰু ইয়াতকৈ ক'ত ভাল আছে? এই হুমায়ুন কবিৰক যিসকলে ভোট দিলে, হুমায়ুন কবিৰে আৰু এজনক ভোট দিলে, ইহঁতৰ ওপৰত আল্লাহৰ অভিশাপ পৰিছে, অভিকম্পাত পৰিছে। এই মুছলমানৰ উত্তৰণ বহুত দিগদাৰী আছে। আজিৰ দিনতো বাবৰি মছজিদৰ নামত ভোট পায়। কেন ইউ ইমাজিন? বাবৰি মছজিদ বনোৱা বাদ দি যদি হুমায়ুন কবিৰে এখন ইউনিভাৰ্চিটি বনালেহেঁতেন, মেডিকেল কলেজ বনালেহেঁতেন, 10খনমান মডেল স্কুল বনালেহেঁতেন, তেতিয়া মই ক'লোহেঁতেন ইয়াজ ডান দ্য ৰাইট থিং। বিজেপিয়ে টকা দিছে, তেওঁ বাবৰি মছজিদ বনাইছে, মুছলমানে ভোটো দিছে। মুছলমানে সেই দুটা সমষ্টিৰ, নট অল, চবকে মই গালি নাপাৰোঁ, সেই দুটা সমষ্টিৰ যিসকলে হুমায়ুন কবিৰ আৰু তেওঁৰ লগৰজনক ভোট দিছে, তেওঁলোকক মই ক'ম যে তহঁতৰ ওপৰত আল্লাই গজব পেলাওক, তহঁত ধ্বংস হ'ব লাগে এই মানুহবোৰ। আৰু ইয়াতে চাওক আজমল চাহাব কি কৈ আছে, মুছলিম লীগ। আৰে ভাইয়া क्या बात है? মুছলিম লীগ কংগ্ৰেছক ভোট দিয়াৰ কাৰণে তোমাৰ ইমান জ্বলন হৈছে, তুমি এটা প্লেটফৰ্ম দিব পাৰিলানে? 20 বছৰতো খালি হেন কৰেংগে তেন কৰেংগে কৰিলা। মুছলমানৰ না মাটিৰ পট্টা দিব পাৰিলা, না নদীৰ সমস্যা সমাধান কৰিব পাৰিলা। এইবাৰ মুছলমানৰ সন্মুখত বিকল্প কি আছিলে? বিকল্প নাছিল নহয়। তুমিতো বিজেপিৰ এজেণ্ট। এতিয়াই যে মুছলিম লীগ কৈ আছে নহয়, মই ভাবোঁ এইটো হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপি। হিমন্ত বিশ্ব শৰ্মাই এই শব্দটো ইউজ কৰিছে। হিমন্ত বিশ্ব শৰ্মা কেনেকৈ? হাও ব্ৰাদাৰ, আপুনিও যদি কয় মুছলিম লীগৰ ইতিহাস আপুনি জানে, মুছলিম লীগে ভাৰতবৰ্ষক ছেপাৰেট কৰি বেলেগ এখন কাণ্ট্ৰি বনাইছিলে। আৰু আজি যিসকল মুছলমানে কংগ্ৰেছক ভোট দিছে, তেওঁলোকে মুছলিম লীগৰ বিৰোধিতা কৰিছিলে। স্বাধীনতাৰ সময়ত অপশ্যন দিছিলে যে যিসকলে পাকিস্তানত যাব খোজা যাব পাৰা, যিসকলে পাকিস্তানৰ পৰা আহিব খোজা আহিব পাৰা। এই মুছলমানে বিৰোধ কৰিছে। আমাৰ বৰপেটাৰ আব্দুৰ ৰৌফ চাহাব এই মুছলিম লীগৰ বিৰোধিতা কৰিছিলে। আমাৰ ইয়াৰ সাদুল্লাহ চাহাবে মুছলিম লীগৰ বিৰোধিতা কৰিছিলে। তেতিয়া কেনেকৈ মুছলিম লীগ হ'ব? কেৱল সংখ্যালঘু এলেকাত কিয় জিকিলে, হিন্দু এলেকাত কিয় জিকিব নোৱাৰিলে? তেওঁলোকৰ চাওক দুটা ভিন্ন দৃশ্য। সংখ্যালঘু এলেকাত জিকাৰ কাৰণটো হ'ল মুছলমানসকলে কংগ্ৰেছৰ প্ৰতি হাজাৰ ঘৃণা বুকুৰ ভিতৰত সাঁচি থৈও বিজেপিৰ যি উচ্ছেদ, যি গালি গালাজ, তাত অতিষ্ঠ হৈ তেওঁলোকে উপায় নাপায় বিষ পান কৰিছে যে তথাপি বিজেপি যাওক। আৰু উজনি অসমত কংগ্ৰেছে যি ধৰণে সাংগঠনিক তৎপৰতা কৰিব লাগিছিলে তেওঁলোকে নাই কৰা। দে আৰ লিভিং ইন ফুলছ পেৰাডাইজ। এতিয়াও ভাবি আছে আমি চৰকাৰটো আমাৰেই হ'ব, নহ'লে আৰু কাৰ হ'ব? নিজৰ মাজতে খোৱা কামোৰা, কোনে বেছি ডাঙৰ নেতা হ'ব পাৰে, কোনে কিমান মাল দিব পাৰে। এটা কেণ্ডিডেটৰ পৰা মই শুনিছোঁ, কোনোবা এজনৰ নাম জানো মই, 10 কোটি টকা দিছে। দিছ ইজ ৱেৰ কংগ্ৰেছ ইজ। হিমন্ত বিশ্ব শৰ্মাই 300টা মিটিং কৰিব পাৰে, গৌৰৱ গগৈ চাহাবে কেইটা মিটিং কৰিলে? মোদী আহে
অমিত শ্বাহ আহি ইয়াত বাহৰ পাতে ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী কেইদিনে আহিছে এওঁলোকৰ কংগ্ৰেছ আৰু বহুত ভুগিব লাগিব তেওঁলোকৰ যিটো এই যে বহুদিন পাৱাৰত থাকি পেলাই এটা ভাৱ হৈছে নহয় যে আমাৰ বাদে আৰু কোন আছে আই এম দি মনাৰ্ক অফ অল আই চাৰ্ভে বেংগলত যি সময়ত তোমালোকে এটা চিট জিকিব নোৱাৰা 77টাত কণ্টেষ্ট কৰিলা জিকিলা 2টা আৰু মমতা বেনাৰ্জীক বেয়াকৈ সমালোচনা কৰিলে ভয় খেলা যে মমতা বেনাৰ্জী জিকিলে প্ৰাইম মিনিষ্টাৰ হ'ব নেকি এই এটিটিউড যেতিয়ালৈ কংগ্ৰেছৰ থাকিব নহয় এই বহুদিন শাসন কৰাৰ পিছত মোক বহুতে বেয়া পায় আপুনি ভাবেনে 29ত যদি নিৰ্বাচন হয় আকৌ কংগ্ৰেছে বাউন্স বেক কৰিব পাৰিব কংগ্ৰেছ নহয় কংগ্ৰেছ ইম্পচিবল কিন্তু যদিহে গোটেই বিৰোধী ইউনাইটেডলি ফাইট দিয়ে তেতিয়াহ'লে পৰিৱৰ্তন হ'ব কিন্তু তাৰ কাৰণে ৰাহুল গান্ধী বা কংগ্ৰেছী নেতাবোৰৰ যি অহংকাৰ সেই অহংকাৰ চূৰ্ণ হ'ব লাগিব তেওঁলোকে এতিয়াও ভাবে আমাৰ বাদে আৰু কোনো নাই এনেকৈ কৰোঁতে গোটেই ভাৰত গ'ল হাৰিয়ানাত কি কৰিলে গম পাইছে নহয় দিল্লীত কি কৰিলে গম পাইছে নহয় দিল্লী হাৰিয়ানা জিকাছে ষ্টেট 2টা হাৰিয়ানাত কেজৰিৱালে মাত্ৰ 8টা চিট বিচাৰিছিলে নিদিলে তাৰ ফলত কংগ্ৰেছ হাৰি গ'ল দিল্লীত তাৰ প্ৰতিশোধ ল'বলৈ মানে বিজেপি শত্ৰু নহয় কেজৰিৱাল শত্ৰু কেজৰিৱালক হৰুৱাই দিলে এই এটিটিউড যদি থাকে কংগ্ৰেছৰ এই মই বৰ ভাৱ তেতিয়াহ'লে একো নহয় তেতিয়াহ'লে বাকী বিৰোধীবোৰে কংগ্ৰেছক বাদ দি সাধাৰণ ভোটাৰ হিচাপে মই সুধিছোঁ ধৰক লালু প্ৰসাদ যাদৱৰ ইটোৰ পিছত সিটো নিৰ্বাচনত পৰাজয় অখিলেশ যাদৱৰ ইটোৰ পিছত সিটো নিৰ্বাচনত পৰাজয় মমতা বেনাৰ্জীৰ পৰাজয় DMKৰ পৰাজয় আমাৰ কেজৰিৱালৰ পৰাজয় ইমান ডাঙৰ পাৰ্টিবিলাক পৰাজয় হৈ গৈছে আপুনি আকৌ আশা কৰিছে বাউন্স বেক হ'ব পাৰিব বিৰোধী নহয় চাওক এইটো কমন উইজডম অফ দি পিপল নিৰ্ভৰ কৰিব এতিয়া এটা কথা আছে আপুনিও বোধহয় মানে ধৰ্মত্ব বিশ্বাস কৰে কলিকালত বিশ্বাস কৰে কলিকাল বিশ্বাস কৰে মৰণৰ ওপৰত বিশ্বাস কৰে নহয় জানো নৰক চৰগৰ ওপৰত বিশ্বাস কৰে আপুনি চাব আপোনালোকৰ ধৰ্মশাস্ত্ৰটো আছে কলিযুগ যেতিয়া হ'ব এইটো শেষ যুগ তেতিয়া অধৰ্ম বিৰাজ কৰিব গোটেই পৃথিৱীখনত অসৎ মানুহবোৰে শাসন কৰিব আৰু মানে ন্যায় কথা কোৱা মানুহৰ প্ৰতি মানুহৰ ছাপোৰ্টটো কম থাকিব গতিকে এইটো মোৰ এটা বিশ্বাস যে এইটো সেই শেষ পৰ্যায়ে আহিছে বিজেপিয়ে যি ধৰণে এতিয়া ধৰক মোকতো মানে সমালোচনা কৰিব মানুহৰ মই এক শ্বেৰমান গোটেই 120 কোটি মানুহৰ যি হ'ব মোৰো সেয়ে হ'ব কিন্তু যদি মানুহখিনি ইফ উইজডম প্ৰিভেইলছ আপন দি পিপল দেন ইট উইল বি এ ডিফাৰেণ্ট ষ্টৰি কিন্তু যদিহে ৰাজ শাসন দেশৰ শাসন তাত ধৰ্মটো কৰিবলগীয়া একো নাই নহয় ধৰ্ম কিবা আছেনে তাত ৰ'ল ৰাজ শাসন তুমি প্ৰজাক শাসন কৰিবা দেশখনৰ উন্নয়ন কৰিবা আৰু ভাৰতবৰ্ষখন ছেকুলাৰ তেনে ক্ষেত্ৰতো যদি ভাৰতবাসীয়ে বিচাৰে আহিব এইটো কি কাৰণে হৈছে বুলি ভাবিছে অসম আৰু পশ্চিমবংগত মেৰুকৰণ ক'ৰবাত হৈছে কিন্তু চাওক প্ৰথম কথা হ'ল বেংগলৰ কথাটো সুকীয়া অসমৰ লগত নিমিলাব বেংগলত প্ৰথম কথা হ'ল যিটো মই নকওঁ এইটো ফেয়াৰ এণ্ড জাষ্ট পোল আছিলে কিয় গোটেই পলিং অফিচাৰ বাহিৰৰ পৰা আনিব লগা হ'ল কিয় গোটেই চেণ্ট্ৰেল ফ'ৰ্চক নিয়োগ কৰিব লগা হ'ল তৃতীয়তে হুমায়ুন কবিৰ It was a great issue, that was a great experiment by BJP and BJP has succeeded. গতিকে এই ধৰণৰ কাৰবাৰ যদি চলি থাকে আৰু ভাৰতবাসীয়েও যদি অ'কে এইবোৰক একচেপ্ট কৰি লয় নাথিং টু চে কলিযুগ আহিছে ধ্বংস হ'ব এটা কথা এটা সময়ত এটা খুব চলিছিল আমিও তেতিয়া সৰু আছিলোঁ এতিয়াও পঢ়া শুনা কৰি গম পাইছোঁ যে মুছলিম যিটো ভোট বেংক সেইটো যথেষ্ট শক্তিশালী আছিলে কিন্তু লাহে লাহে কিছুমান ষ্টেটত দেখা গৈছে যে মুছলিম ভোট বেংকটো লাহে লাহে ইৰিলেভেণ্ট কৰি দিছে সেইটো চাওক বৰ বেছি ইম্পৰ্টেণ্ট আছিলে বুলি ক'লেও ভুল হ'ব মুছলিম ইজ মাইনৰিটি ইন ইণ্ডিয়া আউট অফ 120 crore অনলি 20 কোটিহে মুছলমানে কেতিয়াও ডিচাইডিং ফেক্টৰ ভাৰতবৰ্ষৰ ৰাজনীতিত হ'ব পৰা নাই একচেপ্ট 2-এটা ষ্টেটৰ বাদে কাশ্মীৰ বেংগলত অলপ চাইজেবল পাইছিলে কিন্তু বাকীবোৰত আপুনি এমপিৰ সংখ্যা বোধহয় 60 কেতিয়াও ক্ৰছ কৰা নাই ইয়াতো চৰকাৰী এটা ষড়যন্ত্ৰ আছে আপোনাৰ এটা সমষ্টি মই জানো সীতামৰহী
সীতামৰহী সমষ্টি বিহাৰৰ তাত 80% ওপৰ মুছলমান কিন্তু এছচি এই ধৰণৰ কাৰবাৰো আছে চাচাৰ কমিটি এইবোৰ দেখুৱাই দিছে তেনেকৈ আৰু বহুকেইটা সমষ্টি আছে অসমতো দুইটা তেনেকুৱা আছে আছে। ইমান নহ'লো নাওবৈচাটোৱে এনেকুৱা আছে গতিকে স্বাধীনতাৰ পিছৰ পৰা মই ভাবোঁ দেশ বিভাজনটো মুছলমানৰ কাৰণে এটা অভিশাপ হ'ল আগতে তথাপি অলপ লিপ ছাৰ্ভিচ আছিলে কংগ্ৰেছৰ দিনত তলে তলেতো সদায় গুৰি কাটি থাকিছে চাচাৰ কমিটিয়ে যিটো ৰিপৰ্ট দিছে হয় মই এটা কথা স্বীকাৰ কৰোঁ কিন্তু টিল জৱাহৰলাল নেহৰু দি কাণ্ট্ৰি ৱাজ ৰুল ইন এ ভেৰি ছেকুলাৰ মেনাৰ তাৰ পিছৰ পৰা এতিয়া কংগ্ৰেছতো আপোনাৰ দি আদাৰ ক'ৰবাত আপোনালোকেও ভুল কৰিছে নেকি মুছলমানৰ ভুল 100% চেয়াৰমেন আলীও ভুল কৰিছে নেকি ধৰক 100% আছে মই আমাৰ কোৰাণৰ এটা আয়াত কৈছোঁ যেতিয়ালৈ কোৰাণত আছে যে যেতিয়ালৈ তুমি তোমাৰ অৱস্থাৰ পৰিৱৰ্তনৰ কাৰণে নিজে চেষ্টা নকৰিবা আল্লাই তোমাৰ অৱস্থাৰ পৰিৱৰ্তন নকৰে যি মুছলমান আজি শিক্ষা দীক্ষাত ইমানেই পিছপৰা অৰ্থনৈতিকভাৱে ইমানেই পিছপৰা সেই মুছলমানৰ বাবৰি মছজিদ লাগে সেই মুছলমানৰ ধৰ্ম ৰাফিং খোৱালে মুছলমান পাগল হৈ যায় সেই মুছলমান এলেকাত আজিও জুৱা চলে ভাং চলে গ্ৰন্থমেলাৰ নামত আপোনাৰ মানে জুৱা খেলা চলে সেই মুছলমান সমাজত কৰাপশ্যন আটাইতকৈ বেছি হোৱাই নট সেই মুছলমানত আজিও দালালি মুছলমান সমাজত দালালি বেছি ইলেকশ্যন সময়ত টকা খাই পেলাই তোমালোকে ভোট দিয়া এই জনগোষ্ঠীৰ মই মন্দিয়া সমষ্টিবাসীক ক্ষমা প্ৰাৰ্থনাৰে কৈছোঁ মোৰ সমষ্টিত কোনো পইচা নলয় এজ এ হ'ল কেৰেক্টাৰটো কৈছোঁ মাল ইলেকশ্যন সময়ত মাল লাগে আৰু মোৰ বাপ দাদাৰ দল কংগ্ৰেছ এইবাৰৰ কথাটো সুকীয়া মই ইমান কাম কৰাৰ পিছতো আগতে নিৰ্দলীয় খেলিবলৈ ভয় কৰোঁ কাৰণ মানুহে চবে কৈ থাকে টিকেট আনিব লাগিব কংগ্ৰেছৰ টিকেট আনিব তেতিয়া জিকিব বোলে ভাই কংগ্ৰেছৰ টিকেট যদি নিদিয়ে তাত গতি যদি মই মানে মুখত সোপা দি থাকিব লাগে তথাপি তহঁতৰ টিকেট লাগে এই উইজডম কেতিয়া প্ৰিভেইল কৰিব অৱশ্যেই মই মত দিয়া সমষ্টিবাসী এই ক্ষেত্ৰত মই এই কথাবিলাক আপুনি হয়তো আজি ইউডিএফ বা কংগ্ৰেছত থকালে এনেদৰে ক'ব নোৱাৰিলেহেঁতেন কৈছোঁ মই সেইকাৰণে ছাছপেণ্ড হৈছোঁ আই এম এ মিছফিট ইন পলিটিক্স কোনোবা ৰাজনৈতিক নেতা কালি জিকি আহিছোঁ নিজৰ জনগোষ্ঠীৰ মানুহক কেনেকৈ গালি দিব পাৰিব কোনোবাই আই এম অলৱেজ এ মিছফিট ইন পলিটিক্স আৰু এইকাৰণে ইউডিএফে ছাছপেণ্ড কৰিছে কংগ্ৰেছে ছাছপেণ্ড কৰিছে আই অলৱেজ কল্ড এ স্পেড I call a spade and I shall call a spade whatever may happen to me. I don't care because I am for the greater good of the society. মই আল্লাহ তালাৰ ওপৰত নিয়ত কৰিছে আল্লাহ মই অহা সময়খিনি মানুহ all people are created by God. মই আল্লাহ কওঁ আপুনি ভগৱান কয় কোনোবাই গড কয় বেলেগ কথা সৃষ্টিকৰ্তা মই বিশ্বাস কৰোঁ এজন আছে তেওঁ আমাৰ সকলো মানুহক সৃষ্টি কৰিছে মই অলৰেডি তেওঁৰ ওচৰত নিয়ত কৰিছোঁ ইৰাদা কৰিছোঁ যে মই বাকী জীয়াই থকা দিনখিনি তোমাৰ বান্দা তোমাৰ সৃষ্ট জীৱৰ সেৱা কৰি মই মৃত্যুবৰণ কৰিব খোজোঁ এতিয়া আল্লাহ জানে মোক কোন লাইনত মানুহৰ সেৱা কৰাব হ'ব পাৰে তেওঁ পলিটিক্সত ৰাখি সেৱা কৰিব অৰ আদাৰৱাইজ বেলেগ লাইনত সেৱা কৰাব কথাটো কিমান দূৰ সত্য যে এইবাৰ সংখ্যালঘু যিখিনি ভোটাৰ ৰাইজ আছিলে তেওঁলোক যে কংগ্ৰেছমুখী হ'ল ইয়াৰ ৰকিবুল হুছেইনৰ অৰিহণা আছে একো অৰিহণা নাই ৰকিবুল হুছেইন হেজ লষ্ট হিজ গ্ৰাউণ্ড ৰকিবুলৰ এইবাৰ চাব পাৰ্লিয়ামেণ্ট ইলেকশ্যনত যদিহে তেনেকুৱা ৱেব কিবা নাথাকে এইবাৰতো মুছলিম মানুহ পাগল হৈ গ'ল ভোট দিলে ৰকিবুল হুছেইন চাব 10 লাখ ভোটত জিকিছিল নহয় 10 লাখ ভোটত হাৰিব নেক্সট টাইম MLA হ'ব নোৱাৰিব ৰকিবুলক কোনো মুছলমান মানুহে ভাল নাপায় কিন্তু সি এটা দুষ্ট মানুহ কেনেকৈ কি তাৰ প্ৰভুত্বটো ৰাখিব লাগে হি ন'জ হাইকমাণ্ডেও যাতে গুৰুত্ব দিয়ে আৰে ভাই 10 লাখ ভোটত MP হৈ গ'ল কেনেকৈ ভোট দিলে মানুহে সেইটো আছিলে এনেকুৱা এটা ৱেব জাজমলক খেদিব লাগে ৰাহুল গান্ধীক প্ৰাইম মিনিষ্টাৰ বনাব লাগে কিন্তু দিল্লীয়েতো তেওঁক ৰিকগনাইজ কৰিব লাগিব নহয় যে 10 লাখ ভোটত জিকি আহিছে ৰবিশ কুমাৰে তেওঁৰ ওপৰত শ্ব' কৰি দিলে কাৰণ আউটৱাৰ্ডলি হি ছিমছ টু বি এ বিগ লিডাৰ বাট হি ইজ নট এ বিগ লিডাৰ
আজি তানজিল 1,10,000 ভোটত জিকে ডু ইউ থিংক দ্যাট হি ইজ এ বিগ লিডাৰ আফতাব মোল্লা হিমন্ত বিশ্ব শৰ্মাতকৈ বেছি ভোটত জিকিছে ডু ইউ থিংক দ্যাট ইজ মোৰ পপুলাৰ দেন হিমন্ত বিশ্ব শৰ্মা ন' মুছলমানে বাধ্যত পৰি চকুত কাপোৰ বান্ধি ভোট দিছে যে আমি এই বিজেপিৰ অত্যাচাৰৰ পৰা বাচিব লাগে ৰকিবুল ইজ নাথিং তেওঁৰ দুষ্ট বুদ্ধিৰ দ্বাৰা আৰু কেইদিন চলিব পাৰে টেঙাম বজাৰত এবাৰেই বেচিব পাৰি আপুনি কিছুমান মানুহক সকলো সময়ৰ কাৰণে মূৰ্খ বনাব পাৰে বা সকলো মানুহক কিছু সময়ৰ কাৰণে মূৰ্খ বনাব পাৰে নট অল পিপল ফৰ অল টাইম ইউ কেন বিফুল দেম ৰকিবুল নোৱাৰে চাব হি ইজ অলৰেডি নেকেড আই হেভ ষ্টাৰ্টেড মেকিং হিম নেকেড হি ইজ অলৰেডি নেকেড আৰু ব্লেকমেইলিং টু ষ্টাৰ্ট এতিয়া চাব এই যিকেইটা MLA আছে এইকেইটা তাকে তেল মাৰি থাকিব মই এতিয়া ক'লে অলপ বেয়া হয় এইকেইটাতো ঘোঁৰাৰ ঘাচি গোটেইকেইটা অলমষ্ট 95% ঘোঁৰাৰ ঘাচি ইহঁতে না কিবা বুজি পায় না সমষ্টিৰ কথা বুজি পায় নিজৰ বাপে কংগ্ৰেছ আছে ইহঁতে জানে কংগ্ৰেছৰ টিকেটটো পালে জিকিব পাৰিম প্ৰমাণো হৈ গ'ল নহয় যিবোৰে কেতিয়াও জিকাৰ অংকই দেখা নাছিলে এইবোৰো জিকি গ'ল গতিকে এই মানুহবোৰক ৰকিবুলে চামহাও ব্লেকমেইলিং কৰি লগত ৰাখে যে নহ'লে তোৰ নেক্সট টাইম টিকেট কটা যাব ইহঁতেও ভয় কৰে কিন্তু এইটো বেছিদিন নচলিব চাব অতি সোনকালে ৰকিবুল উইল বি ফিনিছড পলিটিকেলি হি উইল বি ফিনিছড সেইটো বাৰু সময়ে ক'ব হিমন্ত বিশ্ব শৰ্মা আপুনি কিছু সময়ৰ আগতে কৈছিলে যে হিমন্ত বিশ্ব শৰ্মাই যিধৰণে কষ্ট কৰে গৌৰৱ গগৈ কৰিব পাৰে নে নোৱাৰে সেইটো আপুনি এপ্ৰিচিয়েট কৰে হিমন্ত বিশ্ব শৰ্মা 100% মই তেওঁৰ নীতি আদৰ্শৰ বিৰোধী হ'ব পাৰোঁ হিমন্ত বিশ্ব বাট হি ইজ এ ভেৰি শ্ৰিউড পলিটিচিয়ান হি ইজ এ ভেৰি হাৰ্ড ৱৰ্কিং পলিটিচিয়ান হি ইজ এ ভেৰি এফিচিয়েণ্ট মেন আই শুড এডমিট মই তেওঁৰ নীতিৰ লগত একমত নহ'ব পাৰোঁ তেওঁ এতিয়া তেওঁৰ গাদীটোলৈ চাই মুছলমানক কেতিয়াবা মোগল ক'ব কেতিয়াবা বাংলাদেশী ক'ব বিভিন্ন ধৰণৰ আপোনাকো জেলত ভৰাই দিব দ্যাট ইজ সেইটোলৈ মই একো বেয়া পোৱা নাই কিন্তু তেওঁ যিটো কষ্ট কৰিব পাৰে কোন নাই ভাইয়া দেখাওঁ ইয়া আছাম মুলুক মে কৈ হে তেওঁৰ নিচিনা যিটো টেলেণ্ট কাৰ আছে ভাই দেখাওঁ না হে এই অখিল গগৈয়ে সঁচা কথাই কৈছে কোৱা কাৰণে এতিয়া বেয়া পালে না স্ত্ৰী কাৰা স্ত্ৰী মাৰি যাব ভালকৈ হেণ্ডশ্বেকটো নকৰিব বেলেগ ফালে চাই থাকিব আৰু হিমন্ত বিশ্ব শৰ্মা গোটেই ৰাইজৰ মাজত বহি দিয়ে সাধাৰণ মানুহ এটা তেওঁ হেৰি কৰে সেইটো সাংঘাতিক এপিলিং এই যে কোনোবা নগাঁৱত চাওক হেলিকপ্টাৰ লৈ গৈছে গোটেই মাদ্ৰাছাৰ ল'ৰাবোৰ আহিছে তাৰপিছত বোলে তহঁতে উঠবি নেকি উঠ যা এইফালেদি উঠ সেইফালেদি নামি যাবি তেওঁ ফিল কৰিছে যে ল'ৰাবোৰৰ উঠিব মন সৰু সৰু ল'ৰাবিলাক সৰু সৰু ল'ৰাবোৰ আমাৰ চাহাববোৰে কৰিবনে এইটো কৰিব আমাৰ চাহাববোৰে এই ল'ৰাবোৰৰ লগত কথা পাতিব আৰে ভাইয়া এইচা নেহি হোতা হে কষ্ট কৰিব লাগিব মানুহৰ অন্তৰ জয় কৰিব লাগিব সেই বুদ্ধিমত্তা মেধা হিমন্ত বিশ্ব শৰ্মা আছে তাৰ 1000 ভাগৰ 1 ভাগ ইহঁতৰ নাই আৰু ইহঁতে মানে হেৰি গপতে গঙাটোপ বুলি যে কয় মানে ইমান বছৰ শাসন কৰিলোঁ আমাকেই ভোট দিব ৰাইজে দি মেনাৰ্ছ দি টাই সেই দিনো নাই সেই ৰামো নাই সেই অযোধ্যাও নাই ইফ ইউ থিংক লাইক দ্যাট যে আমাক বাদে আৰু কাক ভোট দিব 10 বছৰ বিজেপিক দিছে 15 বছৰ দিছে নেক্সট টাইম আমাক দিব ইউ আৰ লিভিং ইন ফুলছ পেৰাডাইজ পাৰফৰ্ম কৰিব লাগিব ৰাইজৰ অন্তৰ চিনিব লাগিব আৰু এই মই বৰ ভাৱটো এৰি দিব লাগিব হেণ্ডশ্বেক কৰি এইফালে চাই থকা তোমাৰ কাৰা স্ত্ৰী ভাঙিব অখিল ৱাজ ৰাইট যদিও এতিয়া ক'ব নালাগিছিল মই হ'লে নক'লোঁ এইটো বেয়া হ'ল মানে জাষ্ট ইলেকশ্যন গৈছেহে সঁচা কথা কৈছে বাট হি শুড নট হেভ স্প'কেন জাষ্ট আফটাৰ 3-4 days অফ দ্য ইলেকশ্যন জাষ্ট পিছত কিন্তু কথাখিনি সঁচা অপ্ৰিয় আনপ্লিজেণ্ট ট্ৰুথ আপুনি অনুভৱ কৰিছে 100% অখিল গগৈয়ে মেক্সিমাম টাইমত সঁচা কথাই কয় মই তেওঁৰ এই আউটস্পকেন স্বভাৱটো ভালো পাওঁ কিছু সময়ত অলপ এক্সেছ কৰি দিয়ে সেইটো নকৰা হ'লে ভাল আছিলে ভাল পাওঁ কিন্তু আপুনি ভাবেনে যে অসমত এনেকুৱা আৰু এজন নেতা আছে নেকি কোনোবা যে হিমন্ত বিশ্ব শৰ্মাৰ সমানে সমানে টক্কৰটো দিব পাৰে আজিৰ দিনত দেখা নাই ন' চান্স নাই আৰু সেইটো মূল সুঁতিৰ পৰা হ'ব লাগিব বুজি পাইছে মাইনৰিটিৰ মাজত হ'লে নহ'ব আপুনি কিয় নিজক মূল সুঁতি নহয় বুলি কৈছে মোকতো ভাই এতিয়া আপুনি প্ৰশ্ন কৰিছে ভালেই পাইছোঁ বেদনা ভৰা অসমীয়াত হায়েষ্ট মাৰ্ক পোৱা নাছিলে জানো
ठीक है भैया सुन लीजिए ना বেদনা ভৰা এই হৃদয় অসমৰ হাৱা পানীৰ লগত থকা কোনো এটা ৰাজনৈতিক দলে মোক টিকেট নিদিলে অস্পৃশ্য কৰিলে কি চলিছে বেকগ্ৰাউণ্ডত জানে সেই শ্বেৰমান আনিলে অখিলৰ কাণতো এইটো পেলাই থকা হৈছে মিয়া মিজমৰ সৃষ্টিকৰ্তা অমুক তমুক হা শ্বেৰমান আনিলে আপাৰ আছামৰ ভোট যাব শ্বহীদৰ কথা কোৱা কংগ্ৰেছৰ মাজতো সেইটো চলিছে হা গতিকে এতিয়া মই ভাবিলে হ'বনে বাৰু সেইটো আপুনি ভাবে নেকি যেটো ক'ব নালাগিছিলে মই মিয়া মিউজিয়াম মই কেতিয়াও কোৱা নাই ইট ইজ এ টুইষ্ট আপুনি মোৰ চাওক চিঠিত কি লিখা আছে চৰকাৰী প্ৰস্তাৱটো চাওক মই দিয়া প্ৰস্তাৱটো দ্যাট দি কালচাৰ এণ্ড হেৰিটেজ অফ দি পিপল লিভিং ইন চৰ চাপৰিজ শুড বি প্ৰিজাৰ্ভড ইন দি কলাক্ষেত্ৰ দ্যাট ৱাজ মাই প্ৰপ'জেল না চিঠিখনত সেইটোৱে লিখিছোঁ যে এইটো সোনকালে কৰিব লাগে চৰ চাপৰি লোকসকলৰ কলা কৃষ্টি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰে এজ হেভ বিন ডান ফৰ আদাৰ কমিউনিটিজ সেইটোৱে ৰঙনা হ'ল কোনেওতো নুশুনিলে শ্বেৰমানে কি বিচাৰিছে লুঙি টুপিত হ'ব লাগে ক'তনো মই কৈছোঁ কি থ'ব লাগে সেইটোতো মই নাজানিম সেইটো এক্সপাৰ্টসকলে ডিচাইড কৰিব গতিকে মই ভাবাটো বাৰু বেলেগ কথা একচেপ্ট কৰাটো আজিলৈ আপুনি ক'লে ছেকেণ্ড হাইষ্ট নে কিবা অসম সাহিত্য সভাই আজিলৈ ক'লেনে কোনোবা দিনা যে ভাই তোমালোকো অসমীয়া ক'লেনে ক'লে নক'লে নহয় অসমীয়া বুলি আমাৰ হোমেন বৰগোহাঁই ডাঙৰীয়াই ঘোষণা কৰিলে কোনোবা লিখা মেলাত অসমীয়া ইউজ হ'লনে নাই হোৱা নহয় কি ইউজ হয় পমুৱা অভিভাষী মিয়া এইবোৰে ইউজ হয় বিদেশী সন্দেহযুক্ত বিদেশী অসমীয়া বুলি বংগমূলীয় আরে क्या है भैया 100-150 বছর আগতে বংগমূলীয় দ্যাট ইজ এ গালি ফর মি বংগমূলীয় কিয়া বংগমূলীয় মোৰ ককা দেউতাহঁতে আহিছিলে মই এইটো পাহৰি যাব খোজোঁ মোৰ অৰিজিনটো যে বংগ আছিলে মই ইয়াৰে হাৱা পানী কৈ জীয়াই হৈছোঁ 3-4টা পুৰুষি ইয়াতে আছোঁ কিয়ৰ বংগমূলীয় মই অসমমূলীয় এইটোৱে বিচাৰ কিন্তু এইবোৰ চলি অসমীয়া নম্বৰটো সম্পৰ্কে কওকচোন আপোনাৰ অসমীয়া নম্বৰ মানে তেতিয়া আপোনাৰ 1983 চন সেই সময়ত অসমীয়াত লেটাৰ নম্বৰ নাপাইছিলেই আমাৰ সময়তো 3জনে পাইছিলে মাত্ৰ গোটেই অসমত আৰু তাৰে ভিতৰত মই ছেকেণ্ড হাইয়েষ্ট আছিলোঁ দ্বিতীয় সৰ্বোচ্চ 3জনে লেটাৰ পাইছিলে মই মেট্ৰিক নে হাই ছেকেণ্ডাৰী মেট্ৰিক সেইকাৰণে ফাটি ফুটি গৈছিলে আজিকালিতো 100ও পাই নাই কিন্তু এইবোৰ নাপাইছিলে ষ্টাৰ তেনেকৈ আমাৰ সময়ত এতিয়াতো কিমান 10,000-20,000 পায় আমাৰ সময়ত ষ্টাৰ পাইছিলে মাত্ৰ 60জন গোটেই অসমত এই মই ষ্টাৰ পোৱাৰ কাৰণে একেবাৰে ফাটি ফুটি গৈছিলে সেইটোৱে কথা আৰু সেই সময়ত নাপাইছিলে অসমীয়াটো দ্বিতীয় সৰ্বোচ্চ কিন্তু ন অসমীয়া নহয় কি ক'লে কিন্তু ন অসমীয়া নহয় दिल में बहुत दुख है भैया सोचता तो हूँ मैं অসমীয়া मानता तो हूँ लेकिन कोई मुझे तो হিমন্ত বিশ্ব শৰ্মাৰ লগত আপোনাৰ কিবা এটা ভাল বুলি মাজে মাজে কয় সঁচানে মিছা এতিয়া চাওক দুটা বস্তু আছে এটা হ'ল এই যেনেকৈ মই প্ৰশংসা কৰিলোঁ হিমন্ত বিশ্ব শৰ্মাক কিন্তু তেখেতৰ নীতি আদৰ্শৰ মই বিৰোধী তেখেতৰ লগত বহুত কাজিয়া হয় কিন্তু যিটো সত্য এইটো মই স্বীকাৰ কৰিলোঁ হয়নে ঠিক তেনেকৈও মে বি আই ডণ্ট ন' হিমন্ত বিশ্ব শৰ্মা মোৰ কাম কাজবোৰ দেখা পাই হ'ব পাৰে তেওঁৰো মোৰ প্ৰতি কিবা এটা ভাল ভাৱ আছে কিন্তু মোক শাস্তি দিওঁতে তেওঁ কমি কৰা নাই যোৱা 5 বছৰত জেলত থাকিলোঁ 2 মাহ কোনোদিন তেওঁ মোৰ মেছেজ নাচায় এপইণ্টমেণ্ট নাপাওঁ কোনো এটা বস্তু মই স্পেচিয়েলি নাপাওঁ এইটো হয় কিন্তু এবাৰ এটা মনত আছে দুটা কথা এবাৰ ছিগনেচাৰ প্ৰজেক্ট সকলো বিধায়কক এটা স্কিম দিছিলে 10 কোটি মই প্ৰপ'জেল দিলোঁ 20টা হোষ্টেল তেওঁ স্পেচিয়েলি এইটো একচেপ্ট কৰিলে আৰু সদনত প্ৰশংসা কৰিলে যে মই বাকীবোৰ এমএলএৰ ক্ষেত্ৰত এটা স্কিম এলাউ কৰিছোঁ যদিও আমাৰ বাগবৰে এমএলএ ভাল স্কিম প্ৰপ'জ কৰিছে টিচাৰবোৰৰ হোষ্টেল সেইকাৰণে মই 20টা এলাউ কৰিছোঁ দেট ইজ ওৱান থিং হি ইজ ডুইং এ লট ফৰ এডুকেশ্যন তেওঁ কৈছিলে 2 নম্বৰ এডুকেশ্যনৰ ক্ষেত্ৰত এবাৰ মোৰ মনত আছে তেওঁ তেতিয়া এডুকেশ্যন শিক্ষামন্ত্ৰী আমাৰ এজন কেবিনেট মন্ত্ৰীয়ে এজন বিঅ'ৰ ট্ৰেন্সফাৰৰ কাৰণে লিখিছে এডুকেশ্যন মিনিষ্টাৰে এপ্ৰুভ কৰি দিছে ঠিক আছে তেখেতে এডুকেশ্যন মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই
সেই কেবিনেট মিনিষ্টাৰে যিখন চিঠি লৈ আহিছে এপ্ৰুভ কৰি দিছে যে এই বিঅ'টোক পষ্টিং দিব লাগে অমুক জেগাত মোৰ ব্লকৰ খবৰটো পাই মই জানো এইটো বৰ দুষ্ট মানুহ মোৰ এডুকেশ্যন চেছ কৰিব মই 2 দিন পিছত হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত গ'লোঁ মই বোলো আপুনি বোলে এইটো বেলেগ এজনক দিব দিছে এইটো দিব নালাগে তেওঁ তৎক্ষণাত কৈছে ন দিছ উইল ষ্টে এইটো মোৰ বৰ ভাল লাগিলে তেওঁৰ বোধহয় মনত এটা ভাৱ আছে যে মই শিক্ষাৰ কাৰণে ভাল কাম কৰি আছোঁ বা জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে যিটো তেওঁ এতিয়া কৰিছে যে বাল্য বিবাহ অমুক তমুক মইতো 2011 পৰা কৰি আছোঁ এইবোৰ বোধহয় এইবোৰ ক্ষেত্ৰত তেওঁ এখন মেবি হি হেজ গট গুড ইম্প্ৰেশ্যন এবাউট মি মই নাজানো কিন্তু এই বুলি মোক কোনো মানে বিশেষভাৱে চোৱা নাই তেওঁ হয়তো চালেহেঁতেন কাৰণ তেওঁৰ ইচাৰাত মই ঘূৰিব লাগিলেহেঁতেন সেইটো মই তেওঁৰ 5 বছৰীয়া চৰকাৰৰ দিনত কোনকেইটা সিদ্ধান্ত আপুনি ভাল পালে আৰু বেয়া পালে কোনকেইটা হিমন্ত বিশ্ব শৰ্মা না তেওঁৰ এই যে বাল্য বিবাহ বন্ধ কৰা ড্ৰাগছৰ বিৰুদ্ধে একশ্যন দিজ ৱেৰ ভেৰি গুড থিংছ 3 নম্বৰ ডেভেলপমেণ্ট তেওঁ যেনেধৰণে দৌৰিছে গুড কিন্তু ইয়াতো আছে প্ৰব্লেম তেওঁ মাইনৰিটি এলেকাত কৰা নাই ডাঙৰ স্কিম নাই কৰা অসম মালাৰ এটা স্কিম দিয়া নাই গোটেই বৰপেটা জিলা অসম মালাৰ স্কিম নাই নেশ্যনেল হাইৱে নাই কোনো ডাঙৰ স্কিম নাই দিছে মইতো কৈছিলোঁ সদনত যে কিহৰ এই অৰুণোদয় দি থাকে অৰুণোদয় মোৰ কাটি দিয়ক চব মোক 2খনমান কলেজ দিয়ক এই কথাটো সমৰ্থন কৰে মৌলানা কিয় লাগে ডক্টৰ ইঞ্জিনিয়াৰ লাগে নহয় চব ইয়াতে পাৰ্থক্য আছে মৌলানাটো হ'ল ৰিলিজিয়াছ ষ্টাডিৰ কাৰণে ঠিক আছে থাকক বাৰু তেওঁৰ লাইনত কিন্তু সেইটোৱে শেষ কথা নহয় ডক্টৰ হ'ব লাগে ইঞ্জিনিয়াৰ হ'ব লাগে জাজ হ'ব লাগে মই মোৰ প্লেনটো কৈছোঁ এতিয়া বহুতে মোক বেয়া পাব দেই বৰ্তমান যিটো মাদ্ৰাছা ৰিলিজিয়াছ এডুকেশ্যন ছিষ্টেম মই ভাবোঁ এইটো বহুত সংশোধনীৰ দৰকাৰ আছে আমাৰ আলিমসকলে এইটো অলপ বিবেচনা কৰিব কাৰণ তেখেতসকলে যদি সমাজত প্ৰকৃত বাৰ্তাটো দিলেহেঁতেন মুছলমান সমাজ ইমান পিছ পৰি নাথাকে হয় নামাজ ৰোজাৰ কথা কয় 5 ওয়াক্ত নামাজ পঢ়িব লাগে ৰোজা ৰাখিব লাগে বুজি পালোঁ বাট হোৱাট এবাউট দি হিউমেনিটি কোৰাণে কিমান ষ্ট্ৰেছ দিছে কোৰাণে কৈছে বা ইছলামে কয় যে তুমি 24 ঘণ্টা ইউ আৰ প্ৰেয়িং কিন্তু তোমাৰ কাষৰ মানুহজন তেওঁ হিন্দু নে মুছলমান সেইটো কোৱা নাই কাষৰ মানুহজন যদি নাখাই থাকে আৰু যদি তুমি খবৰ নোলোৱা তেতিয়াহ'লে তোমাৰ প্ৰেয়াৰ একচেপ্ট কৰা নহয় কিমান ডাঙৰ মেছেজ এটা কিয় যোৱা নাই কিয় আজিও এজন মুছলমানে আন এজনক অপকাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰে কিয় মুছলমান সমাজত ঘুষ চলি থাকে কিয় মুছলমান সমাজত ড্ৰাগছ চলি থাকে মই ভাবোঁ ক'ৰবাত নহয় ক'ৰবাত আমাৰ এই ছিষ্টেমটোৰ অলপ খেলি মেলি আছে একপক্ষীয় হৈ আছে হাতীটো অন্ধ মানুহে চাই তেওঁৰ ভৰিটো চাই যেনেকৈ ক'ব কলগছ কাণটো চাই যেনেকৈ ক'ব যে এইটো কলপাত ঠিক তেনেকুৱা ছিষ্টেমটো হৈ আছে মানে কমপ্লিট প্ৰেগমেটিক এপ্ৰ'চ লৈ এইটো মানুহৰ মাজত লৈ যাব পৰা নাই মই দেখিছোঁ মই নিজে ফিল কৰোঁ দেই এইটো ইফালে ধৰ্মীয় সভা হৈ আছে সেই জেগাতে কালি দেখিব অশ্লীল নৃত্যৰ নাচ গান কি হ'ল তেতিয়াহ'লে মানুহবোৰতো ৰাতি কান্দিলে ধৰ্মীয় মেহফিলত পিছদিনাখন আকৌ গাজা খোৱাৰ এটা জেগা আছে মই নাম নকওঁ এতিয়া ডাঙৰ ধৰ্ম সভা মই গৈছোঁ তাত চব মানুহ কান্দি আছে পিছদিনাখন তাতে ডাঙৰ এটা উৰুচ তাতে ভাং খোৱাৰ এটা পাৰ্টি আৰু দেখিছোঁ একেবোৰ মানুহ তে ক'ৰবাত নহয় ক'ৰবাত ভুল আছে কেনেকৈ হ'ব পাৰে এইটো চামহুৱেৰ আৰু শিক্ষাত আটাইতকৈ বেছি গুৰুত্ব দিছে ইছলামে ফৰ্চ বুলি কয় এই যে নামাজ যে পঢ়ে নামাজটোক এৰাবিকত কয় ফৰ্চ মানে অৱশ্য কৰ্তব্য 3 ধৰণৰ আছে নামাজ এটা হ'ল অৱশ্য কৰ্তব্য ফৰ্চ তাৰ তলত হ'ল কৰিব লাগিব হা পিছৰটো হ'ল কৰিলেও হয় নকৰিলেও হয় এডুকেশ্যন ইজ ফৰ্চ নামাজটোৰ কথা আমি ক'লোঁ এডুকেশ্যনৰ কথাটো কিয় নক'লোঁ তাৰপিছত আৰু এটা কথা মোকতো এতিয়া কোনোবাই ফটো দি দিলে প্ৰব্লেম হৈ যাব বুজিছে নাই এতিয়া আমাৰ কিছুমানে কয় জন্ম নিয়ন্ত্ৰণটো কৰিব নোৱাৰি
জন্ম নিয়ন্ত্রণ হারাম বুঝি পাইছে না কিন্তু প্রফেট হজরত রসুল্লাহ সাল্লাল্লাহু আলাইহিছাল্লামৰ সময়ত এজন তেওঁৰ লগৰীয়া এজন সদায় লগত থাকে সাহাবী বুলি কয় আহি পেলাই ক'লে যে অমুক তেওঁ মানে বিয়াৰ বয়স পাৰ হৈ গৈ আছে কিন্তু তেওঁৰ ইনকাম নাই কি কৰা যায় তেতিয়া তেখেতে ক'লে যে তেওঁ ফাষ্টিং কৰিব দিয়া ফাষ্টিং মানে কি সেক্সটো কন্ট্ৰোলত থাকিব তাৰ মানে তেওঁ উপাৰ্জনক্ষম নোহোৱালৈ বিয়াই পাতিবলৈ মনা কৰিছে কৈছে নেকি আল্লাহ যে তুমি খুৱাব মেলিব নোৱাৰিবা উপযুক্ত কৰিব নোৱাৰিবা ইহকাল পৰকালৰ কাৰণে 20টা জন্ম দিয়া কৈছে অথচ কৈ থকা জন্ম নিয়ন্ত্ৰণ হাৰা क्या बात है হয় ফুয়েটাস কিলিং দ্য ফুয়েটাস ইজ হারাম যদি স্থিত হৈ গ'ল সন্তান ভ্রূণ হত্যা মহাপাপ কিন্তু ইফ ইউ আর প্ল্যানিং I don't think it is disallowed. I don't think. যদি disallowed হলেই হেতেন তেতিয়াহ'লে এই প্ৰফেটৰ সময়ত এটা যুদ্ধত তেওঁৰ লগত থকা মানুহবোৰে উইথড্ৰয়েল প্ৰচিডিউৰ আজল পদ্ধতি বুলি কয় উইথড্ৰয়েল প্ৰচিডিউৰ মানে স্ত্ৰীৰ লগত সহবাস কৰাৰ সময়ত উইথড্ৰয়েল প্ৰচিডিউৰ লৈছিলে সেইটো এলাউ কৰিলেহেঁতেন নে নকৰিলেহেঁতেন নহয় হাউ দেট ৱাজ এলাউড কিয় তেওঁ ক'লে যে তেওঁক ফাষ্টিং কৰিব দিয়া ক'লেহেঁতেন নহয় বিয়া পাতিব দিয়া মুখ আছে আল্লাহ দিব খানা দিজ আৰ দি ৰং নোশ্যনছ এতিয়া এইবোৰ চব কথাটো আজিতো আপোনাৰ চেনেলত কৈ দিলোঁ বহুতে বেয়া পাব মই ক্ষমা খুজি আলিম সমাজৰ প্ৰতি ক্ষমা খুজি অনুৰোধ কৰোঁ মোৰো ভুল হ'ব পাৰে আপোনালোকে অলপ নিজৰ মাজত পৰ্যালোচনা কৰক আত্মসমালোচনা কৰক কিয় আমাৰ সমাজখন এনেকুৱা হৈ আছে মাদ্ৰাছাটো বাঢ়ি গৈ আছে আগতকৈ মৌলানা হাফিজ বাঢ়ি গৈ আছে সমাজখন কিয় আমি ঠিক কৰিব পৰা নাই ধৰ্মীয় মহফিল বাঢ়ি গৈ আছে কিয় সমাজখনত এই ফিতনা আছে কিয় ঘুষ খোৱা মানুহৰ সংখ্যা বৃদ্ধি হৈ আছে সুদ খোৱা মানুহৰ সংখ্যা কিয় বৃদ্ধি হৈ আছে অশ্লীল নৃত্য গানৰ মেহফিলবোৰ কিয় আমাৰ সমাজত চলি থাকে ক'ত আমি ভুল কৰিছোঁ আপোনালোকক অনুৰোধ কৰিছোঁ অলপমান পৰ্যালোচনা কৰক ক'ত ছিষ্টেমটোত ভুল আছে অলপ পৰ্যালোচনা কৰক বহুত বহুত ধন্যবাদ আৰু আমি আশা কৰিছোঁ আপুনি হয়তো এটা দৰ্শন লৈ এই ক্ষেত্ৰত আগবাঢ়িব আপোনাৰ নতুন এই 5 বছৰীয়া বা 3 বছৰীয়া যি কাৰ্যকালেই নহওক তাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি মই ঋতুস্মিন শৰ্মাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ